এটা ডাঙৰ বানপানী আহিছিল। পানী শুকাওঁতে বহুত দিন লাগিছিল। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰলৈ উভতি অহাৰ দিনা আমাৰ ঘৰখন সম্পূৰ্ণকৈ পানীৰ তলৰ পৰা ওলাইছিল। মহাকালৰূপী বানে গৰকি যোৱা বুকুৰ আপোন ঘৰখন কিবা অচিনাকি অচিনাকি লাগিছিল। আইতাৰ সন্ধিয়াৰ সাধুকথাৰ চোতালখন বোকাৰে দুটুৰি পুটুৰি হৈ আছিল। আমাৰ সৰু ঘৰটোৰ বাৰাণ্ডাখনৰ এটা কোণত পানীত উটি অহা এবোজা মেটেকা তেতিয়াও লাগিয়ে আছিল। ঘোলা বাঢ়নি পানীত চিকমিকাই থকা আচহুৱা বৰণৰ বেলিটোৱে মোৰ বুকুত এক অচিনা ভয়ৰ সৃষ্টি কৰিছিল। হাতত কাৱৈ লাঙি জালখন লৈ খুৰাই মোক ক'লে, শুন, বাৰাণ্ডাত লাগি থকা মেটেকাখিনি তয়ে আঁতৰাই থবি, মই জাল পাতিবলৈ যাওঁ। খুৰাৰ আজ্ঞা পালি মই মেটেকাবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলোঁ। এইদৰে মেটেকাবোৰ আঁতৰাই থাকোঁতে হঠাতে মেটেকাৰ মাজৰ পৰা এটা সাপে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি মোৰ ফালে চোঁচা মাৰি আহিল। মই কি কৰিম কি নকৰিম বুলি হাতত থকা কটাৰীখনকে তাৰ গালৈ মাৰি পঠালোঁ। কটাৰীখন তাৰ গাত লাগিল। সি একে ঠাইতে ৰৈ দিলে। ওচৰ চাপি দেখোঁ সাপটোৰ নেজডাল ছিগি গ'ল। তাৰ নেজডালৰ পৰা তেজ ওলাবলৈ ধৰিলে। বুকুখনে হাহাকাৰ কৰি উঠিল। মই প্ৰায়বোৰ সাপকেই চিনি পাওঁ। সেয়ে মই নিশ্চিত হ'লোঁ সেইটো এটা বিষাক্ত চকৰি ফেটি। সি অৱশ যন্ত্ৰণা কাতৰ। মই তাৰ কাষ চাপি গ'লোঁ। যদিও মই জানিছিলোঁ তাৰ দংশনত মোৰ মৃত্যু নিশ্চিত হ'ব, কিয়নো বানপানীৰ বাবে সকলো হাস্পতাল বন্ধ আছিল। এণ্টভেনম সকলোতে উপলব্ধও নহয়। মই মানুহ আত্মৰক্ষা কৰিব মই জানো, সেয়ে ভয়ক একাষৰীয়া কৰি মই তাৰ আৰু কাষ চাপি গৈছিলোঁ। সি তাৰ অৱশ দেহাটো পেলাই মূৰটো লৰাই আছে। প্ৰথমতে মই তাৰ মূৰত পানী ঢালি দিলোঁ। মাৰি এডালেৰে সাপটো দাঙি মুকলি ঠাইলৈ আনিলোঁ। এটা সময়ত সাপটো মই হাতত উঠাই ল'লোঁ। তাক যে মই পুনৰ আক্ৰমণ নকৰোঁ সিও চাগৈ নিশ্চিত হৈছিল। তাক কোচত লৈয়ে মই বাৰীৰ পৰা কেঁচা হালধি এডোখৰ বিচাৰি আনিলোঁ। পীৰা এখনতে খুন্দি তাৰ ক্ষত স্থানত হালধি লগাই দিলোঁ। মাৰ চাদৰৰ টুকুৰা এটা ফালি আলফুলকৈ বান্ধিও দিলোঁ। প্ৰায় এঘণ্টামানৰ পাছত সি যাব পৰা হ'ল। যোৱাৰ পৰত সি ডিঙিটো চেপেটা কৰি মোৰ ফালে চাই ফনাখন তুলি ধৰিছিল, যেন মোক কৃতজ্ঞতাৰে চুমাহে দিছিল। মোৰ দুচকুত আনন্দৰ চকুলো। আজি যদি মোৰ বাবেই তাৰ যদি মৃত্যু হ'লহেঁতেন তেন্তে মই নিজকে কেতিয়াও ক্ষমা কৰিবই নোৱাৰিলোঁহেঁতেন। মই তাৰ ফালে চাই হাত জোকাৰিলোঁ, প্লিজ মোক বেয়া নাপাবা। ঘটনাৰ আকস্মিকতাতেই মই তেনে আচৰণ কৰিলোঁ। ঘোলা পানীবোৰ ফালি সাপটো গ'লগৈ। এবছৰেই পাৰ হ'ল। লাহে লাহে মানসপটৰ পৰা সেই ঘটনাটো নোহোৱা হৈ গ'ল। এদিন পুৱা শুই উঠিয়ে মাত্ৰ কুকুৰটোৱে পদূলিৰ মুখত ৰাউচি জুৰিবলৈ ধৰিলে। মই বোলো পুৱাই কি ওলাল? পদূলিলৈ ওলাই গৈ যি দেখিলোঁ সেয়া মোৰ কল্পনাৰ অগোচৰ আছিল। মই নেজ কটা চকৰি ফেটি সাপটো ৰৈ আছে। লগত এবেগেটমান দীঘল 3টা পোৱালি। মই নিশ্চিত আছিলোঁ মোক দংশন কৰিবলৈ সিহঁত ইয়ালৈ অহা নাই। মই সাপটোৰ কাষতে আঁঠু কাঢ়ি বহি দিলোঁ। সি ফনা তুলি ধৰিলে তাৰ সমান্তৰালকৈ। পোৱালিকেইটাই সিহঁতৰ সৰু সৰু মূৰকেইটা মোৰ ফালে দাঙি ধৰিলে। মই জানিছিলোঁ পোৱালিকেইটালৈ সি মোৰ কাষলৈকে প্ৰথমে আহিছে। চা, মই 3টা পোৱালি পালোঁ। মোৰ দুচকু ভৰি উঠিছে। সি যেন মোক সেইদিনা তাক মাৰি নেপেলোৱাৰ বাবে কৃতজ্ঞতা জনাবলৈ তাৰ পোৱালিকেইটা দেখুৱাবলৈ আনিছে। 5 মিনিটমান মোৰ সৈতে কটাই সিহঁত গ'লগৈ। আগে আগে ডাঙৰ সাপটো, পাছে পাছে পোৱালিকেইটা। চকুৱে নমনালৈকে মই সিহঁতক চায়ে থাকিলোঁ।